বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ ট্ৰুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি মই প্ৰাইভেট বেংকৰ চাকৰিৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। প্ৰাইভেট বেংকৰ অসমত বিভিন্ন জব আছে। এই জবসমূহৰ ভিতৰত মই আজি কেইটামান বেংকৰ বিশেষ জবৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়ে যেন। আৰু যদি আপোনালোকে ফেচবুকত ভিডিঅ'টো চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব বুলি মই আশা ৰাখিলোঁ। আহক আমি বেংকৰ এই জবসমূহৰ বিষয়ে আলোচনা কৰোঁ। বান্ধৱীসকল, আপোনালোকো গুগলত আহিব। মই গুগলত আহিছোঁ, নিশ্চয় আপোনালোকে দেখা পাইছে। ইয়াতে গুগলত আপোনালোকে চাৰ্চ কৰিব বেংক জব ইন আছাম। বেংক জব ইন আছাম লিখি আপোনালোকে চাৰ্চ কৰিব। ময়ো ঠিক তেনেধৰণে চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পাছত আপোনালোকে ইয়াতে দেখিব বিভিন্ন ধৰণৰ বেংকৰ জব আছে। আমাৰ গুৱাহাটীতো আছে আৰু বিভিন্ন জিলাত অসমৰ হ'ব। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো। প্ৰথম এটা বেংক আপোনালোকে দেখিছে, এইটো বেংক এক্সিকিউটিভ ইন গুৱাহাটী। ইয়াত গুৱাহাটীত পদটো আছে। আৰু এই যদি পদটোৰ বিষয়ে আপোনালোকে সবিশেষ জানিব বিচাৰে তেনেহ'লে আপোনালোকে এই যিটো অপশ্যন আপোনালোকে দেখিছে বেংক অফিচ এক্সিকিউটিভ ইন গুৱাহাটী অপাৰেশ্যন ডিপাৰ্টমেণ্টত এই পদটো আছে। তেনেহ'লে আপোনালোকে এই অপশ্যনটোতে ক্লিক কৰিব লাগিব। এই অপশ্যনটো ক্লিক কৰাৰ লগে লগে জবটোৰ ডিটেইলছ আপোনালোকে জানিব পাৰিব। মই আপোনালোকক ক্লিক কৰি দেখাই দিছোঁ। ইয়াতে মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে দেখিব জব ডেছক্ৰিপশ্যন। জবটো ক'ত আছে, কেনেকুৱা জব হ'ব, কি বেংকত হ'ব, আপোনালোকে এইটো দেখিছে। এইটো বন্ধন বেংকৰ হয়। বন্ধন বেংকৰ জব আপোনালোকে নিশ্চয় দেখা পাইছে। এইটো আপোনালোকৰ জব যিটো টাইটেল হ'ব বেংক অফিচ এক্সিকিউটিভ। এইটো ডিপাৰ্টমেণ্ট অফ অপাৰেশ্যনৰ এডমিনৰ কাম হ'ব আৰু লোকেশ্যনটো হ'ব গুৱাহাটীত। এইটো লোকেশ্যনটো গুৱাহাটীত বুলি দেখুওৱা হৈছে। আৰু ইয়াৰ ডিটেইলছ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে আপোনালোকে এইটো শ্ব' ফুল ডেছক্ৰিপশ্যন ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে জবটোৰ সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে ইয়াতে জানিব পাৰিব। এইখিনি ডিটেইলছখিনি গোটেইখিনি আছে। আপোনালোকে চাই ইয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব নিশ্চয় পাৰিব। আৰু আমি এতিয়া আহোঁ নেক্সট জবটোৰ বিষয়ে। নেক্সট জবটো আছে আপোনালোকৰ এইটো কাটক মহিন্দ্ৰা বেংকৰ। কাটক মহিন্দ্ৰা বেংকৰ হয় এইটো লগোটো আপোনালোকে নিশ্চয় দেখিছে, কাটক মহিন্দ্ৰা বেংক। ইয়াতে যিটো পদ আছে পদটো আপোনালোকে দেখিছে ইলাইট ৰিলেশ্যনশ্বিপ মেনেজাৰ। এইটো ব্ৰাঞ্চ বেংকিং এইটো ব্ৰাঞ্চত দিয়া হ'ব। এইটো গুৱাহাটীত হ'ব বুলি কৈছে। ইয়াৰে কাটক মহিন্দ্ৰা বেংকৰ ইয়াৰে গুৱাহাটীত এইটো পদ আছে। নেক্সট আপোনালোকে দেখিছে এইটো IDFC ফাৰ্ষ্ট বেংকৰ আছে। এইটো চেলছ মেনেজাৰ। এইটো কাৰ লোনৰ কাৰণে দিয়া হৈছে। ইয়াতে কাৰ লোনৰ ডিপাৰ্টমেণ্টত আপোনালোকৰ এই পদটো আছে। চেলছ মেনেজাৰ পদ আছে এইটো গুৱাহাটীত। এইটো বেংকৰ এইটো IDFC বেংক। আৰু যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। মই এতিয়া এইকেইটা তিনিটা দেখালোঁ। নেক্সট হৈছে আপোনালোকৰ এইটো ফ্লাইবেট যিটো বেংক আছে সেই ফ্লাইবেট বেংকৰ আছে এইটো ব্ৰাঞ্চ ৰিলেশ্যনশ্বিপ অফিচাৰ। ইয়াৰো পদটো আছে গুৱাহাটীতে। এইটো নিশ্চয় আপোনালোকে দেখিছে জব লোকেশ্যনটো ইয়াতে দিয়া আছে। নেক্সট আমি আহিছোঁ এইটো কনফিডেঞ্চিয়েল। এইটো কনফিডেঞ্চিয়েল হয়। ৰিক্ৰুটমেণ্ট ফৰ বইজ এণ্ড গাৰ্লছ ইন বেংক ছেক্টৰ। বেংকিং ছেক্টৰত যদি আপোনালোকৰ কাম কৰাৰ মন আছে তেনেহ'লে আপোনালোকে এই বেংকতো আপোনালোকে কাম কৰিব পাৰে। এইটো আপোনালোকৰ গুৱাহাটীতে ইয়াতে পদটো আছে। এইটো বেংকৰ বিষয়ে আপোনালোকে চাই ল'ব পাৰিব। আৰু এইটো এটা বেংক আছে গ' হেয়াৰ প্ৰ' বেংকৰ আছে। এইটো বেংকৰ আছে আপোনালোকৰ গুৱাহাটীতে জবটো আছে। ইয়াতে বেংক জব ফৰ ফ্ৰেছ কেণ্ডিডেটসকলৰ কাৰণে এইটো বেংকত আপোনালোকৰ জব দিয়া হ'ব বুলি কৈছে। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লাই কৰিবলৈ বেছি হয়তো কোৱালিফিকেশ্যন আপোনালোকক নালাগে, যিহেতু ফ্ৰেছ কেণ্ডিডেট। মই আপোনালোকক জনাই দিব বিচাৰিছোঁ এইটো কাৰণে ইয়াৰ কাৰণে আপোনালোকক ফুল টাইম জব বুলি দিয়া হৈছে। এইটো ইয়াৰে কি কাম আছে আপোনালোকৰ জব লোকেশ্যনটো আপোনালোকৰ গুৱাহাটীত দেখুওৱা হৈছে।
আৰু ইয়াতে কাৰেণ্ট একাউণ্ট, ছেভিং একাউণ্ট এইবিলাকৰ কাম আপোনালোকে কৰিব লাগিব, ফিক্সড ডিপ'জিটৰ কাম কৰিব লাগিব, এইখিনি আছে। ইয়াতে কোৱালিফিকেশ্যনটো আপোনালোকৰ গ্ৰেজুৱেট বিচৰা হৈছে, ফ্ৰেছ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। বয়সটো 21ৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব, সেইটো কৈছে। আৰু আপোনালোকৰ 2 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চো ইয়াতে থাকিব লাগিব। ইংলিছ আৰু হিন্দীটো আপোনালোকৰ লেংগুৱেজ জানিব লাগিব। এইকেইটা বিষয়ে আপোনালোকে জানিলেই আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ দৰমহাটো 18,000 পৰা 20,000 টকা পাৰ মান্থ দিয়া হ'ব বুলি উল্লেখ কৰা আছে, এইটো আপোনালোকে চাব পাৰিব। ইয়াতে 18,000 টকাৰ পৰা 20,000 টকা আপোনালোকৰ দৰমহা দিয়া হ'ব বুলি কৈছে, এইটো আপোনালোকে জানিলে। নেক্সট আপোনালোকৰ আছে এইটো এক্সিছ বেংকৰ আছে। এক্সিছ বেংকৰ এইটো কালেকশ্যনৰ পদ হয়, কালেকশ্যন পদ। এইটো চাৰ্কুল কালেকশ্যন আছে, গুৱাহাটীতে এইটো পদটো আছে আপোনালোকৰ। ইয়াৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে এইটো মই আপোনালোকক জনাই দিছোঁ। ইয়াতে এই জবটোৰ বিষয়ে আপোনালোকে চাওক। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব দেখুৱাই দিছোঁ মই আপোনালোকক। এইটো CA হ'লেও কৰিব পাৰিব, CA দিছে। গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'লে এই পদৰ কাৰণে আপোনালোকৰ যোগ্য বুলি কোৱা হ'ব। ইয়াতে আপোনালোকৰ CA পাছ কৰি থাকিলেও কৰিব পাৰিব, বা গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'লেও কৰিব পাৰিব। এইখিনি কথা দিয়া হৈছে। আৰু আছে তেনেধৰণে বিভিন্ন বেংকত আছে আপোনালোকৰ প্ৰাইভেটৰ আৰু পদ আছে। এইটো শিৱসাগৰত এটা পদ আছে, এইটো আপোনালোকে দেখিছে, এইটো শিৱসাগৰতো পদ আছে, তাতো আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইটো এটা আছে যোৰহাট, এইটো আপোনালোকৰ যোৰহাটত যদি বেংকত জব কৰিব বিচাৰে তেনেহ'লে ইয়াত আপুনি কৰিব পাৰে। এইটো কনফিডেঞ্চিয়েল বেংকৰ হয়। আৰু আপোনালোকৰ এইটো এটা আছে গুৱাহাটীত ৰিলেশ্যনশ্বিপ অফিচাৰ পদ আছে, বা SR ৰিলেশ্যনশ্বিপ অফিচাৰ গুৱাহাটীত। এইটো বিগ এডভান্টেজ বেংকৰ হয়। সকলোবিলাক বেংকৰে জব হয়, আপোনালোকে কৰিব পাৰিব। এইটো এটা পদ আছে, এইটো চেলছ মেনেজাৰ, আপোনালোকৰ এক্সিছ বেংকৰ আণ্ডাৰত। এইটো বিজনীত আছে, বিজনী আছামত এই পদটো আছে। আৰু এইটো আছে মঙলদৈ আছাম। মঙলদৈত আপোনালোকৰ HDFC বেংকৰ এইটো পদ হয়, ব্ৰাঞ্চ বেংকিং জব। গতিকে আপোনালোকে ইয়াতো এইটো জবৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইবিলাক জববিলাকৰ কাৰণে আপোনালোকৰ মেক্সিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হয়। গতিকে আপোনালোকৰ গ্ৰেজুৱেট থকা সকলো কেণ্ডিডেটে এই পদসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। ইয়াতে বিভিন্ন ধৰণৰ পদ আছে, বিভিন্ন জেগাত আছে। আপোনালোকে এইখিনি চাই যাৰ য'ত সুবিধা হয় তেনেধৰণে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।